নমস্কাৰ ছাৰ বাইদেউসকল চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা আৰু পেঞ্চন বৃদ্ধিৰ লগতে দৰমহা আৰু পেঞ্চন কেতিয়া লাভ কৰিব ইয়াৰ লগতে তেওঁলোকৰ অষ্টম দৰমহা আয়োগ কেতিয়া গঠন হ'ব সেই সম্বন্ধে আনহাতে পুৰণা পেঞ্চন আঁচনি কেতিয়া লাগু হ'ব সেই সম্বন্ধে আনহাতে ভালেকেইটা গুৰুত্বপূৰ্ণ শেহতীয়া খবৰ প্ৰকাশ পাইছে সেয়েহে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব আনহাতে যিসকল ছাৰ বাইদেৱে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে তেওঁলোকৰ প্ৰতি এটা অনুৰোধ আপোনালোকে যদিহে একোজন চৰকাৰী কৰ্মচাৰী নাইবা পেঞ্চনাৰ আনহাতে আপোনালোকৰ ঘৰত যদিহে কোনোবা চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰ আছে তেনেহ'লে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সৈতে জড়িত প্ৰতিটো শেহতীয়া খবৰ তথ্যসৰ পাবলৈ কৰ্মচাৰীসকলৰ ওপৰত প্ৰতিষ্ঠিত একমাত্ৰ এইটো চেনেলটো যদি সেইটো ছাবস্ক্ৰাইব কৰে তেনেহ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰিব আনহাতে কাষত থকা ন'টিফিকেশ্যন বেলটো টাচ কৰি অল কৰিবলৈ নাপাহৰিব কিয়নো আপোনালোকৰ এটা লাইক আৰু ছাবস্ক্ৰাইবে আমাক পৰৱৰ্তী ভিডিঅ' প্ৰস্তুত কৰাত উৎসাহ যোগায় ছাৰ বাইদেউসকল আপোনালোকৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি প্ৰথম খবৰটো ক'বলৈ ওলাইছোঁ সেয়া হ'ল যে আপোনাৰ যোৱাকালি আপোনাৰ অসমৰ ফাইনেন্স বিভাগৰ ফালৰ পৰা এক শেহতীয়া জাননী প্ৰকাশ পাইছে আৰু য'ত লিখা আছে বিত্তীয় বৰ্ষ শেষ আৰু সেয়েহে 29 আৰু 31 মাৰ্চত খোলা থাকিব কোষাগাৰ আৰু সেয়েহে এই 29 আৰু 31 মাৰ্চত যি কোষাগাৰ খোলা থাকিব সেয়েহে যি পুৰণা বিত্তীয় বাজেট আছে লেনাদেনা আছে সেয়া আপোনাৰ 31 মাৰ্চৰ ভিতৰত সেয়া সম্পাদন হ'ব আৰু তাৰ ফলত পৰৱৰ্তী 2024-25 বৰ্ষৰ কাম কাজ অহা 1 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব বুলি এই জাননীত জনা গৈছে আৰু যাৰ ফলত এইবাৰৰ দৰমহা আৰু পেঞ্চনসমূহ আপোনাৰ 1 তাৰিখৰ পিছত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে লাভ কৰিব এতিয়া আমি আপোনালোকক আন এক শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ সেয়া হ'ল যে শৈক্ষিক দিনপঞ্জী প্ৰকাশ কৰিছে ছেবাই আৰু যাৰ ফলত 1 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব 2024-25 বৰ্ষৰ শিক্ষাবৰ্ষ আৰু সেয়েহে নতুন শিক্ষাবৰ্ষত মুঠ কৰ্মদিন হ'ব 254 দিন আনহাতে বন্ধ লাভ কৰিব 111 দিনৰ মাধ্যমিক শিক্ষা পৰিষদৰ অধীনস্থ স্কুলৰ প্ৰতিটো শ্ৰেণীত ইউনিট টেষ্ট বাধ্যতামূলক অনুষ্ঠিত কৰিব লাগিব 6 মহিলাৰ বছৰীয়া পৰীক্ষা 30% নম্বৰ পালেহে ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হ'ব আৰু প্ৰতিজন শিক্ষকক টি-চাৰ্ট লগবুক ব্যৱহাৰৰ নিৰ্দেশ দিয়া হৈছে এতিয়া আমি ক'বলৈ ওলাইছোঁ যে পুৰণা পেঞ্চন আঁচনি প্ৰৱৰ্তনৰ সন্দৰ্ভত হয় ছাৰ বাইদেউসকল ৰাজ্য চৰকাৰৰ অধীনত 2 লাখতকৈ বেছি চৰকাৰী কৰ্মচাৰী আপোনাৰ NPSৰ অধীনত হয় ছাৰ বাইদেউসকল আপোনালোকে ঠিকেই শুনিছে কিয়নো 2005 চনৰ পৰা যিহেতু অসমত নতুন চাকৰিত যোগদানৰ ক্ষেত্ৰত তেওঁলোক NPSৰ অন্তৰ্ভুক্ত আৰু সেয়েহে NPSৰ ভৱিষ্যত অনিশ্চিত সেয়েহে সদৌ অসম NPS কৰ্মচাৰী সন্থাই তেওঁলোকে বাৰম্বাৰ চৰকাৰক অনুৰোধ জনাই আছে আনহাতে ভাৰতীয় পৰ্যায়ৰ NPS কৰ্মচাৰী সন্থাই তেওঁলোকে অহা 1 মাৰ্চ তাৰিখে সমগ্ৰ ভাৰতত বন্ধ ঘোষণা বাছ বন্ধ ৰেল বন্ধ চকা বন্ধ তেওঁলোকে চাৰিওপিনৰ পৰা হৰতালৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছিলে যাৰ ফলত চৰকাৰে সেয়া উঠাই ল'বলৈ কৈছে যে চৰকাৰে এই সম্বন্ধে অচিৰেই এক ভাল খবৰ প্ৰকাশ কৰিব আনহাতে আমি পোৱা বিশেষ শেহতীয়া খবৰৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰে তেওঁলোকে NPSৰ ঠাইত OPS প্ৰৱৰ্তন কৰাৰ পক্ষপাতী নহয় কিন্তু NPSক আপোনাৰ OPSৰ সমপৰ্যায়ৰ লাভালাভ দিয়াৰ পক্ষপাতী তাৰমানে NPSৰ অধীনত চৰকাৰী কৰ্মচাৰীসকলেও OPSৰ দৰে আপোনাৰ DA লাভ কৰিব আনহাতে NPSৰ কৰ্মচাৰীসকলেও আপোনাৰ অৱসৰ গ্ৰহণ কৰাৰ সময়ত তেওঁলোকৰ অন্তিম দৰমহাৰ 50% তেওঁলোকে পেঞ্চন পাবলৈ সক্ষম হ'ব আৰু সেয়েহে তাক OPSৰ সমপৰ্যায়লৈ ঘোষণা কৰিব আৰু যাক আপোনাৰ গ্ৰেণ্টেড পেঞ্চন স্কিম বুলি তাক কোৱা হৈছে তাৰমানে GPS গ্ৰেণ্টেড পেঞ্চন স্কিমৰ ব্যৱস্থা কৰিব আৰু সেয়েহে কেইমাহমান আগতে বিত্ত বিভাগৰ অধ্যক্ষতাত এক কমিটি গঠন কৰা হৈছিল আৰু সেই কমিটিৰ প্ৰতিবেদন অচিৰেই ৰাজহুৱা হ'ব হয় ছাৰ বাইদেউসকল আশা কৰা গৈছে যে লোকসভা নিৰ্বাচনৰ পিছতেই বিত্ত বিভাগৰ সেই কমিটিৰ NPSৰ ওপৰত গঠিত কমিটিৰ প্ৰতিবেদন
প্ৰকাশ পাব, দাখিল হ'ব আৰু যাৰ ফলত NPS অধীনৰ চৰকাৰী কৰ্মচাৰীসকলেও আপোনাৰ OPSৰ সমপৰ্যায়ৰ লাভালাভ পাবলৈ সক্ষম হ'ব। সেয়েহে আপোনালোকে লোকসভা নিৰ্বাচনৰ আৰু কেইটামান দিনলৈকে বাট চাব লাগিব। এতিয়া আমি ক'বলৈ ওলাইছোঁ আপোনাৰ 1 এপ্ৰিলৰ পৰা অনলাইন যোগে শিক্ষকৰ উপস্থিতি বাধ্যতামূলক কৰাৰ কাৰণে সৰ্বশিক্ষা অভিযানৰ ফালৰ পৰা অসমৰ ফালৰ পৰা আপোনাৰ জনাইছে আৰু যাৰ ফলত ৰাজ্য চৰকাৰৰ অধীনৰ 2 লাখতকৈ অধিক চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকে অহা 1 এপ্ৰিলৰ পৰা তেওঁলোকে অনলাইন উপস্থিতি দিব লাগিব আৰু ইয়াত উল্লেখ কৰা মতে আপোনাৰ কোনো শিক্ষকে যদিহে তাত অনুপস্থিত থাকে তেনেহ'লে দৰমহাও কৰ্তন কৰা হ'ব পাৰে বুলি জনা গৈছে। পিছত লক্ষণীয় হ'ব যে বস্তুটো কি হয়। যিয়ে নহওক আপোনালোকে 1 এপ্ৰিলৰ পৰা অনলাইন যোগে উপস্থিত দিব লাগিব। এতিয়া আমি আপোনালোকক আন এক শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ, সেয়া হ'ল আপোনাৰ শিক্ষক কৰ্মচাৰীসকলৰ সৈতে যে এতিয়াৰ পৰা সমগ্ৰ শিক্ষাৰ ফালৰ পৰা তেওঁলোকে যি আপোনাৰ জাননী প্ৰকাশ কৰিছে, সেই জাননীৰ ভিত্তিত এতিয়াৰ পৰা শিক্ষক কৰ্মচাৰীসকলে তেওঁলোকে যদিহে 1 এপ্ৰিলৰ পিছত যদি কিবা ডিউটিত নিয়োগ হৈ থাকে, ইলেকশ্যন ডিউটি, এক্সামিনেশ্যন ডিউটি, ট্ৰেইনিং এক্সেট্ৰা, যদিহে তেওঁলোকৰ এনেকুৱা বিভাগীয় ডিউটি ট্ৰেইনিঙত থাকে তেনেহ'লে সেই ডিউটিৰ কপিটো ট্ৰেইনিং নাইবা মিটিঙৰ অৰ্ডাৰ লেটাৰটো আপোনালোকে আপলোড কৰিব লাগিব বুলি এই জাননীখনেৰে জনা গৈছে আৰু এইটো আপোনাৰ শেহতীয়া জাননী আৰু এয়া এই জাননীখন প্ৰকাশ পোৱাত আমি পোনে পোনে আপোনালোকক দেখুওৱা। আৰু এতিয়া আমি ক'বলৈ ওলাইছোঁ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ আপোনাৰ 8ম দৰমহা আয়োগ গঠন সম্বন্ধে হয়। চাবিদাসকল এই ক্ষেত্ৰত আপোনাৰ পেঞ্চনভোগী সংগঠনসমূহে চৰকাৰক বাৰম্বাৰ অনুৰোধ জনাইছে যে 8ম দৰমহা আয়োগৰ সেই কমিটিখন গঠন কৰি দিব লাগে আৰু এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে আপোনাৰ তেওঁলোকে লোকসভা নিৰ্বাচনৰ পিছত এই সম্বন্ধে ইতিবাচক সিদ্ধান্ত গ্ৰহণ কৰিব বুলি জনা গৈছে। এতিয়া আমি আপোনালোকক ক'বলৈ ওলাইছোঁ যে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ অধীনত যিসকল কৰ্মচাৰীয়ে তেওঁলোকে মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাত ইতিমধ্যে তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিছে আৰু তেওঁলোকে যদিহে এই চিকিৎসা আঁচনিৰ লাভালাভ ল'ব খোজে, তাৰমানে এক কথাত যদি তেওঁলোকে ক্লেইম কৰিব বিচাৰে তেনেহ'লে আপোনালোকে এই মুখ্যমন্ত্ৰী লোকসেৱা আয়োগৰ ছাইটত আপোনালোকে লগ ইন কৰিব আৰু সেই ছাইটত গ'লে আপোনালোকে এইকেইটা ফৰ্ম ডাউনলোড কৰি আপোনালোকে ছাবমিট কৰিব লাগিব। সেয়া হ'ল এডভান্স ফৰ্ম, এছেঞ্চিয়েল চাৰ্টিফিকেট, প্ৰুফ অফ ইমপ্লেণ্টছ, ৰিকমেণ্ডেশ্যন, আণ্ডাৰটেকিং, কণ্ট্ৰিবিউশ্যন আণ্ডাৰটেকিং এমপ্লয়িজ আৰু কণ্ট্ৰিবিউশ্যন আণ্ডাৰটেকিং পেঞ্চনাৰ্ছ। এইকেইখন আপোনালোকে তাত ডাউনলোড কৰি আপোনালোকে জেৰক্স কৰি আপোনালোকে সেয়া নিজৰ চিল মাৰি সেয়া আপোনাৰ বিভাগীয় কৰ্তৃপক্ষত জমা দিলেহে আপোনালোকে ক্লেইম কৰিব পাৰিব। এতিয়া আমি ক'বলৈ ওলাইছোঁ যে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে তেওঁলোকৰ দৰমহাটো আপোনাৰ কেতিয়া সোমাব হয়। চাবিদাসকল আপোনাৰ যিহেতু 2022-23 বৰ্ষৰ আপোনাৰ 31 মাৰ্চলৈকে এয়া আপোনাৰ ফাইনেন্সিয়েল ইয়াৰ্ছ ধৰা হয়, সেয়েহে পেঞ্চনাৰসকলৰ পেঞ্চন আপোনাৰ 2 এপ্ৰিলৰ পৰা যিকোনো সময়ত আপোনালোকৰ একাউণ্টত সোমাব। আনহাতে আন চৰকাৰী কৰ্মচাৰীসকলৰ তেওঁলোকৰ 2 এপ্ৰিলৰ পিছত যিকোনো সময়ত তেওঁলোকৰ একাউণ্টত বৰ্ধিত চেলাৰী আৰু পেঞ্চন পাবলৈ সক্ষম হ'ব। আনহাতে ৰাজ্য চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰী পেঞ্চনাৰসকলে তেওঁলোকে 2টা কিস্তিত তেওঁলোকে মৰুগীয়া বানচৰ টকাটো মে' আৰু জুন মাহত 2টা কিস্তিত পাবলৈ সক্ষম হ'ব। সেয়েহে গুৰুত্বপূৰ্ণ ভিডিঅ'টো নিশ্চয় এটা লাইক দিব। আনহাতে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সৈতে জড়িত প্ৰতিটো শেহতীয়া খবৰ তথ্য সহকাৰে পাবলৈ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ প্ৰতি একমাত্ৰ ইউটিউব চেনেলটো যদি এটা ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে লাইক এটা দি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চাব ধন্যবাদ।